people, welcome to Concept Clarity Session. I am Rupam Sharma from Bortaku Rice Academy. Important topic hoy etu The Hindu article hoy. The news from the Hindu title Nuclear Threat is Pakistan Stock in Trade. So kune kole etu center e kole. Thik ase. A report on the Indian government's strong reaction to recent nuclear threat made by the Pakistan's Army Chief Field Marshal Asif Munir. Asif Munir ki hoy Pakistan Army Chief hoy. Recently US tomar invitation disile. USA invitation dise. ঠিক আছে ইউএছত গ'ল এখন ষ্টেটত গৈ তাত তোমাৰ এখন মিটিঙত কৈছে যে ইউএছ আৰু পাকিস্তানে লগ লাগি গোটেই আধা ৱৰ্ল্ড খতম কৰি দিব পাৰে তো আল্টিমেটলি নিউক্লিয়াৰ থ্ৰেটাৰ দিছে তাৰ এগেইনষ্টত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰিয়েকশ্যন দিছে দেন যদি আমি চাব যাওঁ লগতে কৈছে যে এখন অল্ড ট্ৰাক হয় পাকিস্তান আৰু ইণ্ডিয়া হ'ল নিউ মাৰ্চিডিজ অল্ড ট্ৰাক আৰু নিউ মাৰ্চিডিজৰ মাজত যদি টাক্কাৰ হয় কোন জিতিব বা ডিষ্ট্ৰাকশ্যন কি হ'ব প্লাছ ইণ্ডিয়ান যিমানখিনি বিলিনিয়াৰ আছে সেই বিলিনিয়াৰৰ ওপৰত কি কৰিছে যিমানখিনি বিলিনিয়াৰ আছে তাহাঁতক থ্ৰেটেনিং দিছে যে বিলিনিয়াৰখিনি কি কৰিব পাৰে ইন ফিউচাৰ তাহাঁতৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে তো পাকিস্তানে যেনেকৈ পায় তেনেকৈ আসিফ মুনিৰে ইউএছত গৈ যিমান পাৰে সিমান কি কৰিছে তাহাঁতে ইণ্ডিয়াক থ্ৰেটেনিং দিছে বিকজ এইটো আমি দেখি পাই আছোঁ যে ইণ্ডিয়া আৰু ইউএছৰ যিটো ৰিলেশ্যন লাহে লাহে বেয়া হ'ব গৈ আছে ইণ্ডিয়াৰ এনিমি কোন হয় পাকিস্তান হয় ঠিক আছে তো সেইকাৰণে পাকিস্তানক মাতিছে ইউএছত মাতি মেলি এনেকৈ আসিফ মুনিৰক এৰি দিছে যিমান পাৰে সিমান কথা যাতে ক'ব পাৰে ঠিক আছে ৰিচেণ্ট এটা ডেভেলপমেণ্ট হৈছে ইয়াত যদি আমি চাব যাওঁ যিটো বলুচিস্তান লিবাৰেশ্যন আৰ্মি আছে তাক ডেজিগনেটেড টেৰৰিষ্ট অৰ্গেনাইজেশ্যন হিচাপে ইউএছে ডিক্লেয়াৰ কৰিছে ইউএছ আৰু পাকিস্তানৰ ৰিলেশ্যনটো ভাল হোৱাৰ মেইন ৰিজনে হৈছে যে ইণ্ডিয়াই ৰাছিয়াৰ পৰা কি কৰি আছে অইল ইম্পৰ্ট কৰি আছে ছেকেণ্ড কথা ইণ্ডিয়াৰ মাৰ্কেটৰ এক্সেছ লাগে কাক ইউএছক থাৰ্ড কথা ইণ্ডিয়াই যেতিয়া ট্ৰাম্পক নিউক্লিয়াৰ তোমাৰ যেতিয়া নিউক্লিয়াৰ ৱাৰ এখন ৰখোৱা বুলি কৈছে তাৰ কাৰণে পিছ প্ৰাইজ এৱাৰ্ড দিব লাগে তাৰ কাৰণে ইণ্ডিয়াই কেতিয়াও মাতে নিদিলে ট্ৰাম্পৰ হৈ মাত নিদিলে ঠিক আছে তো এইটো ইগ'ৰ হাৰ হৈছে ট্ৰাম্পৰ ঠিক আছে এণ্ড দেন আমি যদি চাব যাওঁ প্লাছ পাকিস্তানত ইউএছৰ ইণ্টাৰেষ্ট কি আছে যে পাকিস্তানখন লাহে 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 চাইনাৰ আণ্ডাৰত গৈ আছে তো ইউএছে যাতে পাকিস্তানখন নিজৰ কৰিব পাৰে ঠিক আছে পাকিস্তানৰ নিজৰ ইণ্টাৰেষ্ট যাতে তাহাঁতৰ সদায় থাকে তো তাৰ কাৰণে পাকিস্তানৰ এই মিলিটাৰী চিফ আসিফ মুনিৰক ইনভিটেশ্যন দিলে আৰু যিহকে বাই তিহকে বকিছে গৈ পেলাই যদি আমি চাব যাওঁ ঠিক আছে প্লাছ আমি যদি আৰু এটা চাব যাওঁ ৰিচেণ্টলি যিটো অপাৰেশ্যন সিন্দুৰ হৈছিলে সেই অপাৰেশ্যন সিন্দুৰত কি কৰিছিলে ইণ্ডিয়াই পাকিস্তানত থকা ইউএছ মিলিটাৰী বেছত কি কৰিছিলে টাৰ্গেট কৰিছিল তো সেইকাৰণে ইউএছে ইণ্ডিয়াৰ লগত ৰিলেশ্যনটো লাহে 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 বেয়া হ'ব গৈ আছে নেক্সট যদি আমি চাব যাওঁ ইম্পৰ্টেণ্ট আৰ্টিকেলছ ৰিপ বিটুইন টু ব্লক কণ্টিনিউ ইন জেনেভা প্লাষ্টিক ট্ৰিটি নেগচিয়েশ্যন আমি জানো যে প্লাষ্টিক আমাৰ এটা পলিউটেণ্ট যদি আমি চাব যাওঁ এটা যিমানখিনি আমি চাব যাওঁ ৱৰ্ল্ডত প্লাষ্টিকে ভালেখিনি কি কৰিছে পলিউশ্যন কৰিছে ঠিক আছে তো এই প্লাষ্টিক আমি কেনেকৈ বেন কৰিব পাৰোঁ আমি সৰুৰ পৰা পাই আহিছোঁ যে প্লাষ্টিক বেন কৰিব লাগে তো তেনেকৈ জেনেভা প্লাষ্টিক ট্ৰিটি হ'ব গৈ আছে বাট ইয়াত দুটা ব্লকৰ মাজত কি হৈছে ক্লেছটো হৈছে দুটা ব্লকৰ মাজত ক্লেছ কিয় হৈছে যদি আমি ইয়াত চাব যাওঁ ইয়াত আগত তোমাৰ এটা ব্লকে কৈ আছে যে প্লাষ্টিক কমপ্লিটলি প্ৰডাকশ্যন বন্ধ কৰিব লাগে আৰু এটা ব্লকে কৈ আছে যে প্লাষ্টিক বন্ধ কৰিব নালাগে প্লাষ্টিক কি কৰিব লাগে মেনেজ কৰিব লাগে ঠিক আছে তো এই দুটা আৰ্গুমেণ্টৰ কাৰণে এতিয়ালৈকে কি হোৱা নাই ডিলটো হোৱা নাই ঠিক আছে তো যিখিনি ডেভেলপ নেশ্যন আছে তাহাঁতে কমপ্লিটলি বেন কৰিব দি আছে আৰু যিখিনি ডেভেলপিং নেশ্যন তাহাঁতে কৈছে যে বেন কৰিব নালাগে বেন কৰাতকৈ কি কৰিব লাগে মেনেজ কৰিব লাগে এটা বহুত ইণ্টাৰেষ্টিং হয় কিয় যদি আমি চাব যাওঁ প্লাষ্টিক ডেভেলপ নেশ্যনে কি কৰিব দিছে বেন কৰিব দিছে কিয় যিবোৰ প্লাষ্টিক প্ৰডাকশ্যন কোম্পানী আছে ঠিক আছে বহুত হিউজ কোম্পানী হয় ঠিক আছে সেই কোম্পানীবিলাক এতিয়া বৰ্তমান ডেভেলপ নেশ্যনৰ পৰা ইউৰোপৰ পৰা শ্বিফ্ট হৈ পিনে ক'ত আহিছে এছিয়াত আহিছে ছাউথ ইষ্ট এছিয়াত আহিছে ইণ্ডিয়াত আহিছে তো ডেভেলপিং নেশ্যনত আহিছে তো প্লাষ্টিক যদি বন্ধ হয় প্ৰডাকশ্যন যদি বন্ধ হৈ যায় কোম্পানী যদি বন্ধ হয় ডেভেলপ নেশ্যনৰ কোনো একো ইছ্যু নহয় তাহাঁতৰ জিডিপিত ইম্পেক্ট নপৰে এমপ্লয়মেণ্টত ইম্পেক্ট নপৰে বিকজ তাহাঁতৰ কাণ্ট্ৰিত আজিকালি প্লাষ্টিক কি নহয় প্ৰডাকশ্যন নহয় ঠিক আছে তো সেইকাৰণে তাহাঁতে বেন কৰিব দি আছে প্লাছ যদি আমি চাব যাওঁ যিবোৰ ডেভেলপিং নেশ্যন তাত কিন্তু প্লাষ্টিক প্ৰডাকশ্যন খুব হৈ আছে এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি এটা জড়িত হৈ আছে প্লাষ্টিক প্ৰডাকশ্যন তো সেই ডেভেলপিং নেশ্যনবিলাকত যদি প্লাষ্টিক প্ৰডাকশ্যন যদি হঠাৎ প্লাষ্টিক যদি হঠাৎ বেন হৈ যায় প্ৰডাকশ্যন যদি বেন হৈ যায় এমপ্লয়মেণ্ট জেনেৰেট হ'ব জানো নহয় জিডিপিত ইম্পেক্ট পৰিব তো বস্তুবোৰ তেনেকৈ দুটা ব্লকৰ মাজত মেইনলি এছিয়া এণ্ড ইউৰোপিয়ান নেশ্যনবিলাকৰ মাজত কি হৈছে আৰ্গুমেণ্ট হৈছে তো সেইকাৰণে এটা লিগেল ট্ৰিটি আহিব পৰা নাই এতিয়ালৈকে যে প্লাষ্টিক আমি বেন কৰিব লাগে নে আমি প্লাষ্টিক প্ৰডাকশ্যন কি কৰিব লাগে মেনেজ কৰিব লাগে বাট যদি আমি চাব যাওঁ ৱৰ্ল্ডৰ কিছুমান এনেকুৱা কাণ্ট্ৰি আছে লাইক চাইনা বা ইউৰোপিয়ান নেশ্যন কিছুমানে কি কৰিছে প্লাষ্টিক ৱেষ্টেৰে তাহাঁতে এনাৰ্জি কি প্ৰডিউচ কৰি আছে ৰ'ড বনাই আছে ঠিক আছে
তো তেনেকৈ তাহাঁতে ইউজ কৰে। ইণ্ডিয়াত যদি আমি চাব যাওঁ ছিংগল ইউজ প্লাষ্টিক কি কৰা আছে, বেন কৰা আছে। তো নেক্সট যিটো ক্লাছ আছে মই তাত প্ৰিলিমছ আৰু মেইনছৰ কুৱেশ্যন লৈ আহিম। আজিৰ কাৰণে এই দুটা টপিকেই আছে। অ'কে, থেংক ইউ ছ' মাছ।